নমস্কাৰ, এই মুহূৰ্তত চৰকাৰী ঘৰলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰলৈ এখন বিশেষ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত অসম চৰকাৰে 3,25,000 মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। তো যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। অসম চৰকাৰে কোনটো সমষ্টিত কিমানজন মানুহক চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব এই বিষয়ত এখন বিশেষ লিষ্ট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে, কোনটো সমষ্টিত কিমানজন মানুহে চৰকাৰী ঘৰৰ টকা লাভ কৰিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 3,25,236টা পৰিয়ালক চৰকাৰী ঘৰ প্ৰদানৰ বাবে এনেকুৱাকৈ চৰকাৰী ঘৰৰ সমষ্টি ভিত্তিক লিষ্ট প্ৰকাশ কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী কোনটো সমষ্টিত কিমানজন মানুহে চৰকাৰী ঘৰ লাভ কৰিব আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে আপুনি ক'ৰ পৰা চাই আছে নিজৰ সমষ্টিৰ নামটো এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াতে 1 নম্বৰত কোৱা হৈছে গোসাইগাঁও 349, দুধমাত 719, তাৰপিছত কোৱা হৈছে কোকৰাঝাৰ এষ্টেট 455, বাওখংৰিত 686, পৰ্বতঝোৰাত 1,675, তাৰপিছত কোৱা হৈছে গোলগঞ্জত 4,017, গৌৰীপুৰত 7,714, ধুবুৰীত 5,130, তাৰপিছত কোৱা হৈছে বীৰসিং জৌৰাত 3,158, বিলাচীপাৰাত 2,154, মানকাচৰত 8,661, জলেশ্বৰত 9,873। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাই দিছোঁ। তাৰপিছত কোৱা হৈছে ৱেষ্ট গোৱালপাৰাত 1,398, ইষ্ট গোৱালপাৰাত 1,512, দুধনৈত 884, অভয়পুৰীত 736, চিজন গ্ৰামত 1,146, বঙাইগাঁৱত 469, তাৰপিছত কোৱা হৈছে চিৰাঙত 343, বিজনীত 205, ভৱানীপুৰ সৰভগত 814, মন্দিৰত 16,903, চেঙাত 13,340, বৰপেটা SC 2,997, তাৰপিছত কোৱা হৈছে পাকা বেতবাৰীত 7,330, বজালীত 1,070।